এতিয়া বৰ্তমান ৰাতিৰ 12টা আপোনাৰ 2-3 মান হৈছে, কিন্তু চকুত টোপনি অহা নাই। ঠিক আছে, কিয়? কিছুমান কথাই মানে আগুৰি ধৰিছে আৰু মানে বহুত দুখ লাগিছে মনত। কিয় কি আমাৰ জনপ্ৰিয় শিল্পী জুবিন দা আৰু এই দুনিয়াত নাই। কিয় কি ছিংগাপুৰত গৈ তেখেতৰ মৃত্যুবৰণ হ'ল। কিন্তু এতিয়াও যে মনত লগা নাই আমাৰ দাদা আমাৰ মাজত নাই, কিন্তু বহুত দুখৰ বিষয়। অন্তৰখনে বহুত কান্দি আছে, মানে ভাষাৰে বুজাব নোৱাৰি আপোনালোকক। কিন্তু এতিয়া মেইন কথাটো হ'ল ছিংগাপুৰলৈ নিয়া মানুহজন বা মানুহকেইজন কোন, দাদাৰ কি কাৰণে মৃত্যুবৰণ হ'বলগীয়া হ'ল। এতিয়া সেই যিকেইজন মানুহে বা যিজন মানুহে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিলে, তেখেতৰ নাম শুনিছোঁ মই, শ্যামকানু মহন্ত। তেখেতে বোলে দাদাক বলবৎ কৰি লৈ গৈছে ছিংগাপুৰলৈ, কিন্তু দাদা নাযাওঁ বুলি কৈছিলে। কিন্তু তেওঁ বলবৎ কৰি লৈ গৈছে। বাৰু নিজে গৈছে বা বলবৎ কৰি গৈছে এইটো পিছৰ কথা, কিন্তু মেইন কথাটো হ'ল তেখেতৰ মৃত্যুবৰণ কেনেকৈ হ'ল সেইখিনি গোটেই ডিটেইলছ আমি জানিব পাৰিলে ভাল লাগিব মনত। কিন্তু এতিয়া শুনিছোঁ দাদা 9 ঘণ্টাৰ আগতেই দাদা মৃত্যুবৰণ হৈছে, কিন্তু 9 ঘণ্টাৰ পিছত যে নিউজটো যে আহিলে দাদা ঢুকাল বুলি, বাকী 9 ঘণ্টা টাইম মানুহবোৰ ক'ত আছিলে আৰু দাদাক ক'ত থৈছিলে সেইখিনি আমি জানিব লাগে। তেতিয়া আমি বুজি পাম যে কথাখিনি সঁচা নে মিছা। ঠিক আছে, কিন্তু সেই 9 ঘণ্টাৰ টাইমটো শ্যামকানু মহন্ত ক'ত আছিলে? এতিয়া নিউজত চোৱা মতে আমি শুনিছোঁ তেখেতে কিবা বিজনেছমেনৰ তেখেতে কিবা মিটিং এটেণ্ড কৰি আছিলে। তেখেতোতো লগত গৈছিলে। তেখেত কিয় মানে দাদাতকৈ কি ডাঙৰ হ'ল তাৰ মিটিংখন? এখেতক এটাই এনেকুৱা পানিছমেণ্ট দিব লাগে যাতে আৰু দ্বিতীয়বাৰলৈ কোনো কণ্ঠশিল্পীয়ে হওক, কোনো মানে জুবিনদাৰ নিচিনা এইবিলাক কাহিনী যাতে হ'ব নালাগে। উচিত বিচাৰ হ'ব লাগে, উচিত শাস্তি দিব লাগে, সেইটোৱে বিচাৰোঁ। আৰু জুবিনদাৰ আত্মাই শান্তি পাওক। আমাৰ পিনৰ পৰা সেইখিনিয়ে মানে মোৰ পিনৰ পৰা সেইখিনিয়ে কথা আপোনালোকক কৈ থলোঁ। আপোনালোকে বিচাৰ কৰিব। আৰু লগতে আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো কৈছোঁ যাতে এইখিনি তদন্ত কৰক। তদন্ত কৰি উচিত বিচাৰটো আপোনালোকে কৰক। তেতিয়া আমাৰ ৰাইজে মনত ভাল পাব। কাৰ গাত দুখ কাৰ গাত নিৰ্দোষ চব ওলাব। সেইখিনিয়ে আৰু মোৰ পিনৰ পৰা। জয় জুবিন দা।